হয় মই বৰ্তমান উপস্থিত আছোঁ বাক্সা জিলাৰ কদমতলা খোৱাপানী যোগান আঁচনিৰ প্ৰথমে মই খোৱাপানী যোগান আঁচনিটোৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিয়নো কেইবা বছৰ পূৰ্বে এই খোৱাপানী যোগান আঁচনিটো নিৰ্মাণ কৰা হৈছিলে কিন্তু দুখৰ বিষয় যে খোৱাপানী যোগান আঁচনিটোৱে বিগত বছৰসমূহত এটুপিও খোৱাপানী যোগান ধৰিবলৈ সক্ষম নহ'ল বছৰ বছৰ ধৰি এনেদৰে পৰিত্যক্ত অৱস্থাতে পৰি থাকিল যাৰ ফলত এই অঞ্চলবাসীয়ে যি আশা কৰিছিলে যে বিশুদ্ধ খোৱাপানী যোগানৰ যি আশা কৰিছিলে সেই আশাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে এনেদৰে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি আৰু চৰকাৰৰ যি হেমাহিৰ বাবে চৰকাৰী ধন বা ৰাইজৰ ধনৰ যি অপব্যয় হ'ল তেনে পৰিপ্ৰেক্ষিতত মই স্থানীয় লোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব ডাঙৰীয়া আমাৰ ৰেখাও দিছিল বাইদেউ আগতে দিছিল দিয়াটো সেই পানীখিনি খাব নাপালোঁ আমি এতিয়া বেলেগৰ ঘৰৰ পৰা পানী খুজি মাৰি আমি দুখীয়া গৰীব আজি কেনেকৈ চলি আছোঁ আমি ভগৱানৰ ঈশ্বৰৰ নামত পানী নাপালে আমি ঈশ্বৰৰ নাম গোটাই যাব লাগিব গোটেই পানীৰ যোগানটো যদি পানী এক মুঠা যদি খাব নাপায় তাত পানী পাব ইয়াত স্কুলত চলি আহিব পঢ়িব আহিলে পানী পিয়াহ লাগিলে পানী খাব নাপায় হয় নিশ্চিতভাৱে ক'ব লাগিব যে এজিপি দিনতে অগপৰ চৰকাৰৰ দিনতে ৰেখাৰাণী দাসবৰুৱাৰ নেতৃত্বত সেই সময়তে এই খোৱাপানী যোগান আঁচনিটো নিৰ্মাণ কৰা হৈছিলে কিন্তু দুখৰ বিষয় এটুপিও খোৱাপানী যোগান নধৰিলে যাৰ ফলত এই অঞ্চলবাসীয়ে খোৱাপানীৰ নামত যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া আছে স্থানীয় লোকৰ মন্তব্য বিচাৰিম কিন্তু ক'ব লাগিব যে এই অগপৰ দিনৰে পৰা আজিলৈকে কোনো এখন চৰকাৰে এই খোৱাপানী যোগান আঁচনিটোৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে কি ক'ব এই সন্দৰ্ভত আপুনি আমি মানে এই যিটো খোৱাপানীৰ আঁচনি এই আঁচনিটো আমি বহুত আশা কৰিছিলোঁ কাৰণ আমাৰ কদমতলাত পানীৰ যিটো অৱস্থা পানীত যথেষ্ট পৰিমাণে আইৰণ দেখিবলৈ পোৱা যায় গতিকে আমি ভাবিছিলোঁ ইয়াত যিখিনি আমি বিশুদ্ধ খোৱাপানী পাম এই প্ৰজেক্টটোৰ পৰা কিন্তু এতিয়ালৈকে এই প্ৰজেক্টটো হৈ নুঠিল আজি 20-22 বছৰ হৈ গ'ল এইটো প্ৰজেক্ট ইয়াতে বনাবলৈ মাজতে আৰু ইয়াক উন্নত কৰিবলৈ আকৌ চৰকাৰৰ ফালৰ পৰা কিবা ফাণ্ড অহা বুলি আমি শুনিছিলোঁ কিন্তু সেইখিনি এতিয়ালৈকে হৈ নুঠিল হয় নিশ্চিতভাৱে ক'ব লাগিব যে এই পানী যোগান আঁচনিটো কাৰ্যক্ষম কৰাৰ কাৰণে পিছত পুনৰ ইয়াতে ধন আমন্ত্ৰণ দিয়া হৈছিলে যদিও সেয়া কাৰ্যকৰী হৈ নুঠিল স্থানীয় লোক আছে মই স্থানীয় লোকৰ পৰা আৰু মন্তব্য জানিব বিচাৰিম কি ক'ব মই ক'ব বিচাৰিছোঁ যে আমাৰ সমূহ ৰাইজৰ যিখিনি আশাবাদী হৈ আছিল সেইখিনি মানুহে যাতে এইখিনি পানীৰ পৰা বঞ্চিত হৈ থাকিল গতিকে এতিয়া যদি কিবা কৰা যায় সেইটো বিকল্পটো কৰি ল'লে ভাল হয় যে বিদ্যালয় এখনৰ সন্মুখতে ৱাটাৰ চাপ্লাই এটা যি বহি আহিল কি কাৰণত বহিলতে যদি কোনেও পানী নাপায় হেৰি নাপায় এনে ইয়াতে কি কামত আহিলে বিশুদ্ধ পানীখিনি যদি